বেহৰবাৰী আউটপোষ্টৰ অভিনেতা মৃগাংক বৰ্মনৰ যিগৰাকী প্ৰেমিকা আছিল, অবৈধ প্ৰেমিকা, এয়া তেখেতৰ মুখখন ৰিভিল হোৱা নাই এতিয়ালৈকে। তেখেতৰ মুখখন এই ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব। এই ভিডিঅ'টোত ৰিভিল হ'ব। আপোনালোকক ভিডিঅ' আকাৰে মই দেখাম কেনেকৈ সেই হোটেলৰ ৰুমৰ পৰা দুইজন ওলাই আহিছে। মৃগাংক বৰ্মন আৰু সেই দীপশিখা বৈশ্য দুইজন হোটেলৰ ৰুমৰ পৰা ওলাই আহিছে একদম মৃত্যুৰ আগৰ এখিনি ফুটেজ মই ভিডিঅ' আকাৰে দেখাম। ইয়াত আপুনি দেখিবলৈ পাইছে ফটো আকাৰে, মই ভিডিঅ' আকাৰে দেখাম। কিন্তু এইখিনিতে আপুনি চাওক, এইখন প্ৰথম মুখখন ৰিভিল হৈছে। ইয়াত এখন মুখ আহিছে, এইখন ৰঙা চিনেৰে যিখন মুখ দেখুওৱা হৈছে, এইগৰাকীয়ে সেইগৰাকী মহিলা যিগৰাকী মহিলাৰ লগত হোটেলৰ 209 নম্বৰ ৰুমত আছিল মৃগাংক বৰ্মন। আৰু এই মৃগাংক বৰ্মনক হত্যা কৰিলে ৰাজু আলী নামৰ এজন যুৱকে। আৰু এতিয়া হৈছে কি, এই দীপশিখাই তিনিজন পুৰুষক ভাল পাইছিল। প্ৰথম হৈছে তেখেতৰ স্বামী, তাৰপিছত ৰাজু আলী, তাৰপিছত মৃগাংক বৰ্মন। মৃগাংক বৰ্মনক শেষত আৰু তেখেতে লগ পোৱা খুব ছমাহৰ ভিতৰতে এনেকৈ হোটেল লৈ মাতি আনি এনেকৈ ৰুমত আছিল। আৰু এতিয়া তেখেতৰ মুখখন ৰিভিল হোৱা নাছিল, এতিয়া CCTVৰ ফুটেজত ৰিভিল হৈছে। আপোনালোকক এটা এটাকৈ দেখাম, মই গোটেই ফুটেজখিনি লগাই দিম, আপোনালোকে চালে আচৰিত হ'ব। এইজন হৈছে সেই ব্যক্তিজন ৰাজু আলী যিজনে মাৰিছিল। মই ভিডিঅ'টো লগাম, এইটো আপুনি প্ৰথমতে চাই লওক। এয়া হৈছে ৰিচিপশ্যন আৰু দুৱাৰ খুলি ওলাই আহিছে মৃগাংক ওলাই আহিছে। মই ভিডিঅ'টো লগাই দিছোঁ, আপোনালোকে চাবলৈ সুবিধা হ'ব। ভিডিঅ'টো লগাই দিওঁ। এইজন দেখাই থকাজন হৈছে ৰাজু আলী যিজনে হত্যা কৰিলে। আৰু এয়া মৃগাংক ওলাই আহিছে হোটেলৰ ৰুমৰ পৰা ৰিচিপশ্যনৰ ওচৰলৈ। ল'ৰাজনে মোবাইল পিটিকি আছে, যিজন ৰিচিপশ্যনত আছে, আৰু কিবা এটা কথা পাতিছে, দেখিছে কথা পাতিছে। আৰু পিছফালৰ পৰা এগৰাকী মহিলা ওলাই আহিছে। এইগৰাকীয়ে সেইগৰাকী মহিলা যিগৰাকীৰ এতিয়ালৈকে ৰিভিল হোৱা নাছিল মুখখন। এইখনেই সেইখন আটাইতকৈ ভয়ংকৰ মুখ, যিখন মুখ দেখিলে ৰাইজে এতিয়া বেয়া পাইছে। আৰু এই মহিলাগৰাকীৰ নামেই হৈছে দীপশিখা বৈশ্য। আৰু এই দীপশিখা বৈশ্যই কেনেকৈ এই ঘটনা সংঘটিত কৰিলে, এই গোটেইখিনি কথা এই ফুটেজত সোমাই আছে। কেনেকৈ হত্যাকাৰীয়ে মাৰিলে, চুৰি মাৰি পলাই গৈছে। এয়া যিবোৰ ৰঙা ৰঙা চিন দেখাই দি থকা হৈছে যে হত্যাকাৰী এনেকৈ পলাইছে। আৰু এয়া হৈছে মৃগাংক বৰ্মনে মূৰত ধৰি ওলাই আহিছে, কাৰণ মূৰত আঘাত সানিছিলে চুৰিৰে। এনেকৈ ইয়াৰ পিছত আপোনালোকক আৰু কি প্ৰমাণ লাগে? এনেকৈ মৃগাংক বৰ্মন ওলাই গৈছে খোজকাঢ়ি, আৰু হত্যাকাৰীয়ে এনেকৈ বাইকখন, যিখন পালচাৰ বাইক লৈ আহিছিল, বাইকখন উলিয়াই লাহেকৈ পলায়ন কৰিবলৈ যত্ন কৰিছে। কিন্তু সেই মহিলাগৰাকীৰ ফুটেজটো বাৰে বাৰে ভাইৰেল হৈ পৰিব এতিয়া ছ'চিয়েল মিডিয়াত, কাৰণ এইগৰাকীয়েই সেই ব্যক্তিজনক হয়তো মাতি আনিছিল ৰাজু আলীক, মৃগাংক বৰ্মনক হত্যা কৰিবৰ কাৰণে। এতিয়া চাওক, তেওঁ পলাইছে হত্যাকাৰী কেনেকৈ। এতিয়া আপোনালোকক দেখাম এটা এটাকৈ। মৃগাংক বৰ্মন হোটেলৰ পৰা ওলাই অহাৰ লগে লগে এই মহিলাগৰাকীও পিছে পিছে ওলাই আহিছে। ভালকৈ লক্ষ্য কৰ, ৰঙা চিন দি দেখুওৱা হৈছে এই মহিলাগৰাকীক। এইগৰাকী সেইগৰাকী মহিলা তিনিজন পুৰুষৰ লগত সম্পৰ্ক আছিল। নিজৰ স্বামী, তাৰপিছত দীপশিখাৰ নিজৰ স্বামীৰ লগত আছিলে, ৰাজু আলীৰ লগতো প্ৰেমৰ সম্পৰ্ক আছিল, আৰু মৃগাংক বৰ্মনৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। আৰু অৱশেষত মৃগাংকক এনেকৈ হয়তো দীপশিখাই মাতি আনি হত্যা কৰিলে ৰাজুৰ সৈতে। এতিয়া ঘটনা সম্পূৰ্ণ পুলিচৰ হাতত, আৰু পুলিচে তদন্ত কৰি আছে। পুলিচে তদন্ত কৰি কি ৰিজাল্ট ওলাই এয়া সময়ে ক'ব।